ৰাজীৱ হদিয়া ককাইদেউৰ গান প্ৰকৃততে জুবিন দাই গাইছিলনে? ব'লক এইটো টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰোঁ সুন্দৰ এটা লোকেশ্যনত গৈ। আমাৰ অসমৰ জাতি মাটি ভেটিক লৈ গান গোৱা আমাৰ সকলোৱে মৰমৰ ৰাজীৱ হদিয়া ককাইদেউ আমাৰ মাজৰ পৰা গুচি গ'লগৈ, কিন্তু তেখেতৰ গানৰ সৃষ্টিবোৰ আমাৰ মাজত চিৰদিনৰ বাবে থাকি গ'ল। সেই গানৰ সৃষ্টিবোৰ জীয়াই ৰাখিবলৈ বহুতে অহৰহ যত্ন কৰি আছে আৰু তেখেতৰ হৈ বহুতে ভাল ভাল পদক্ষেপ লৈছে। সেই খবৰটো পাই অত্যন্ত ভাল লাগিছে মনটো। তেখেতে জাতি মাটি ভেটিক লৈ গান গাইছিলে, ইমান এটা ডাঙৰ কাম কৰিছিল, কিন্তু তেখেতক কিছুমানে চিনি পোৱা নাছিলে। হয়তো প্ৰচাৰৰ অভাৱ আছিল চাগে, সেই হেতুকে তেখেতক চিনি পোৱা নাছিল। চাওকচোন, তেখেতে জাতি মাটি ভেটিক লৈ গান গায়, তেও আমি চিনি পোৱা নাছিলোঁ তেখেতক। কিন্তু ৰাজীৱ হদিয়া ককাইদেউৰ গান এটা সময়ত আমাৰ জুবিন দায়ো গাইছিল। এটা কথা মই ক'ব বিচাৰিছোঁ, মানে তেখেতে এটা গান গাইছিলে, সেই গানটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শুনিছিলে। গানটো বহুত মানুহে শুনিছিলে, কিন্তু গানটো যে কোনে গাইছিলে সেই কথাটো মানুহে সেইটো টাইমত মানে গম নাপালে নে কি, নামটো চাৰ্চ কৰিয়ে নাচালে নে কি নেজানো, কিন্তু সেই গানটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায়খিনি মানুহে শুনিছিল। তেখেতৰ গানটো আছিল দেহত উঠিছে পীৰ পিৰণি, ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। এই গানটো কা আন্দোলনৰ সময়ত সকলোৱে শুনিছিল, অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ শুনিছিল, কিন্তু তেখেতেই যে গাইছিল গানটো বহুতে গম নাপালে। চাওকচোন কথাটো কিমান শুনিবলৈ বেদনাদায়ক, কিন্তু কি কৰিব, উপায় নাই। আৰু ৰাজীৱ হদিয়া ককাইদেউৰ এটা সমাধি বনাই আছে, সেই খবৰটো পাই অত্যন্ত ভাল লাগিছে। আৰু তেখেতৰ আহিবলগীয়া সকাম ভাগিও সকলোৱে মিলি ডাঙৰকৈ পাতিছে। তেখেতৰ আত্মাৰ চিৰশান্তি মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু মই এতিয়া এটা সুন্দৰ লোকেশ্যনতে ভিডিঅ'টো বনাই আছোঁ। এই মোৰ বেকগ্ৰাউণ্ডটো দেখিবলৈ পাইছে আপোনালোকে। চাওকচোন কি সুন্দৰ এটা প্লেচ, মানে আমাৰ অসমত এনেকুৱা ধৰণৰ প্লেচবোৰ কিবা এটা ভাল লাগে। এই সৰিয়হ ফুলা টাইমত কিমান এটা ঠাণ্ডা পৰিৱেশ, যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি আমি এই সুন্দৰ প্লেচটোত ভিডিঅ'টো বনাইছোঁ। কাৰ কাৰ এনেকুৱা প্লেচবোৰ প্ৰিয় মোক কমেণ্ট কৰি জনাই দিব। এইপিনে চাওক চৰাইও উৰি আছে, সেয়া বগলী, সেইটো আপোনালোকে বগলী দেখিবলৈ পাইছে। আৰু চাওক চব চাইডে গছ, মানে এটা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ জেগাডোখৰ। আৰু বায়ুটো এইটো বিশুদ্ধ, কাৰণ আমি যান্ত্ৰিকতাৰ পৰা অলপ দূৰত আছোঁ, সেই হেতুকে ইমান গাড়ী মটৰ এই ৰাস্তাটোত এইডোখৰত মানে নচলে। সেইকাৰণে আমি ফ্ৰেছ বায়ু ল'ব পাৰিছোঁ, উশাহ নিশাহ ল'ব পাৰিছোঁ ফ্ৰেছ। সেইকাৰণে আপোনালোকে ফ্ৰী সময়ত এনেকুৱা ধৰণৰ প্লেচবোৰত আহিব আৰু অলপমান মানে পৰিৱেশবোৰত ৰখি অলপ টাইম অতিবাহিত কৰিব। সৰিয়হ থকা প্লেচতে যে অকল আহিব লাগিব মই সেইটো ক'বলৈ বিচৰা নাই, মানে প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এটা প্লেচত আপোনালোকে ফ্ৰী সময়ত আহি পিনে অলপ টাইম স্পেণ্ড কৰিব। আৰু যেনেকৈ আহে আৰু যোন যেনেকৈ আহে, এয়া ওচৰত ব্ৰিজখন আছে, আমি মানে ব্ৰিজৰ তললৈ নামি আহিছোঁ, এই ওপৰত ব্ৰিজখন আছে। আৰু মাক দেউতাকসকলকো কৈছোঁ, নিজৰ ল'ৰা ছোৱালীকেইটাক আনি প্ৰাকৃতিক পৰিৱেশত অলপ সময় অতিবাহিত কৰাব। কাৰণ প্ৰাকৃতিক পৰিৱেশত অকল পৰিৱেশে বুলি নহয়, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায়। সেই চৰাই চিৰিকটিবোৰ ল'ৰা ছোৱালীসকলক দেখালে ইহঁতি কিছুমান চৰাই চিৰিকটি, কাৰণ আজিকালি বহুত চৰাই চিৰিকটি দেখি নোপোৱা হৈছে, মানে দেখি পাবলৈ নোপোৱা হৈ গৈছে। সেইকাৰণে ইহঁতিও চৰাই চিৰিকটিবোৰ দেখিব, চৰাই চিৰিকটিবোৰ দেখিলে কিবা এটা মনটো ভাল লাগে ন। সেইকাৰণে মাক দেউতাকসকলক কৈছোঁ, যিমান পাৰে আপোনালোকৰ সন্তানক আনি প্ৰাকৃতিক পৰিৱেশত অলপ সময় অতিবাহিত কৰাব। আৰু মোৰ এই ভিডিঅ'টো চাই এটা লাইক কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, কিয়নো ছাবস্ক্ৰাইব কৰি থ'লেহে আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিব। ভিডিঅ'টো মই এতিয়া এই ঠাইডোখৰ পৰাই সমাপ্ত কৰিব বিচাৰিছোঁ। ধন্যবাদ।